নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকক মোৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 2024 চনৰ 28 ফেব্ৰুৱাৰী বুধবাৰ। বলক আমি এতিয়া ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দিন হ'ব। আপুনি ধন ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব, অন্যথা আপুনি টকা ঘূৰাই দিবলৈ অসুবিধা পাব। গুৰুত্বপূৰ্ণ কামত বিলম্ব নকৰিব, নহ'লে বহু সময় পলম হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টাই ফল দিব আৰু কৰ্মক্ষেত্ৰত আপোনাৰ ভাল চিন্তাৰ সুবিধা ল'ব। আপোনাৰ এজন বন্ধুৱে আপোনাক বিনিয়োগ সম্পৰ্কীয় কিছুমান আঁচনিৰ বিষয়ে ক'ব পাৰে। চাকৰিত কাম কৰা লোকসকলে ভাল প্ৰদৰ্শন কৰিব আৰু প্ৰতিযোগিতাৰ অনুভূতিও আজিও থাকিব। ব্যৱসায়ত হয়তো ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। এতিয়া বৃষ ৰাশি জাতকৰ আজি ব্যৱসায় কৰা লোকসকলৰ বাবে এটা ভাল দিন হ'ব পাৰে। আপোনজনৰ সৈতে কিছুমান পুৰণি স্মৃতি পুনৰ জীৱিত কৰিব আৰু কামৰ ক্ষেত্ৰত দিনটো ভাল হ'ব। বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব, কলা দক্ষতা উন্নত হ'ব। আত্মবিশ্বাস বৃদ্ধি কৰিলে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। কৰ্মক্ষেত্ৰত কিছুমান উপযুক্ত সুযোগ মনত ৰাখি কাম কৰিব লাগিব। যদি ছাত্ৰ ছাত্ৰীসকলে চাকৰি সম্পৰ্কীয় কোনো পৰীক্ষা দিছিল, তেন্তে তাৰ ফলাফল ঘোষণা কৰিব পৰা যাব পাৰে। প্ৰতিপক্ষৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন। শিশুৰ অগ্ৰগতিৰ ক্ষেত্ৰত অহা বাধাসমূহ দূৰ হ'ব। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ কৰাৰ দিন হ'ব। জ্যেষ্ঠসকলৰ লগত কোনো বিষয়ত মতানৈক্য নকৰিব। ঘৰত ঘনিষ্ঠ মানুহৰ লগত আপোনাৰ যোগাযোগ বাঢ়িব আৰু আপুনি কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। নতুন বাহন ক্ৰয় কৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আপোনাৰ কিছুমান পৰিকল্পনাই গতি লাভ কৰিব পাৰে, যিয়ে আপোনাক নিশ্চিতভাৱে লাভ দিব পাৰে। কিন্তু আপোনাৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ বাবে উপকাৰী হ'ব। ইটোৰ পিছত সিটো ভাল খবৰ শুনি থাকিব পাৰিব আৰু এলাহ ত্যাগ কৰি আগবাঢ়ি যাব লাগিব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। সামাজিক খণ্ডত কাম কৰা লোকৰ কাম বৃদ্ধি হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ ওপৰত কামৰ বোজা অধিক হ'ব। কোনো গুৰুত্বপূৰ্ণ তথ্য শুনিলে তৎক্ষণাতে প্ৰেৰণ কৰি নিদিব। আপোনাৰ কিছুমান পুৰণি কাম থাকি যাব পাৰে। আপোনাৰ কোনোবা বন্ধুৰ স্বাস্থ্যৰ বাবে আপুনি আজি চিন্তিত হ'ব পাৰে। এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ বাবে উপকাৰী হ'ব। ইটোৰ পিছত সিটো ভাল খবৰ শুনি থাকিব আৰু এলাহ ত্যাগ কৰি আগবাঢ়ি যাব লাগিব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। সামাজিক খণ্ডত কাম কৰা লোকৰ কাম বৃদ্ধি হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ ওপৰত কামৰ বোজা অধিক হ'ব। কোনো গুৰুত্বপূৰ্ণ তথ্য শুনিলে তৎক্ষণাত প্ৰেৰণ নকৰিব। আপোনাৰ পুৰণি কিছুমান কাম বাকী থাকিব পাৰে। আপোনাৰ কোনোবা বন্ধুৰ স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। এতিয়া সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সাংসাৰিক সুখৰ সামৰ্থ্য বৃদ্ধি কৰিবলৈ গৈ আছে। আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব আৰু আপোনাৰ সন্তানে নিজৰ মূল্যবোধ আৰু পৰম্পৰাক বুজিব। আপুনি শ্ৰেষ্ঠ কামক সময় দিব। আপোনাৰ কথা বতৰা আৰু আচৰণত কোমলতা বজাই ৰাখক। আপোনাৰ চৌপাশৰ পৰিৱেশ আনন্দময় হ'ব। কাৰোবাক প্ৰতিশ্ৰুতি দিলে সময়মতে সেইটো পূৰণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ খৰচৰ পৰিকল্পনা কৰিব, নহ'লে আপোনাৰ সঞ্চয় বহু পৰিমাণে ক্ষয় হ'ব। এতিয়া কন্যা ৰাশি জাতকৰ আজি সৃষ্টিশীল কামৰ লগত জড়িত নাম অৰ্জন কৰাৰ দিন হ'ব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত জ্যেষ্ঠসকলৰ লগত কথা পাতিব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব আৰু আপোনাৰ সম্পূৰ্ণ মনোযোগ বিদেশী কামত থাকিব। আপোনাৰ উপাৰ্জন সীমিত হৈ থাকিব, কিন্তু খৰচৰ পৰিমাণ বৃদ্ধি পাব। কিছুমান নতুন কাম হাতত ল'লে আপোনাৰ বাবে ভাল হ'ব। কিবা কামৰ বাবে ঘৰৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে। এতিয়া তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ'ব। ব্যৱসায়ত সাৱধান হোৱাটোৰ প্ৰয়োজন হ'ব। লেনদেনত বিলম্ব নকৰিব আৰু যিকোনো আইনী বিষয়ত আপুনি আগবাঢ়ি থাকিব। ধৈৰ্য্যৰে প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিলে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত আপুনি স্মাৰ্ট নীতি গ্ৰহণ কৰিব পাৰে। বহিৰাজ্যৰ পৰা ব্যৱসায় কৰা লোকসকলে যিকোনো চুক্তি বুদ্ধিমান স্বৰূপে চূড়ান্ত কৰিব। আপোনাৰ বৰ্ধিত খৰচে আপোনাক অশান্তি দিব পাৰে। খৰখেদাকে কোনো সিদ্ধান্ত নল'ব, নহ'লে পিছত আক্ষেপ কৰিব। পৰিয়ালত কিবা এটা সুখৰ আজি অনুষ্ঠান আয়োজন কৰিব পাৰে। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতি সুনাম আৰু সন্মান বৃদ্ধি কৰিবলৈ গৈ আছে। আপুনি আপোনাৰ মাতৃৰ ফালৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো আজি ভালেই হ'ব। আপুনি সকলোৰে আস্থা সহজে জয় কৰিব পাৰিব আৰু কামত কঠোৰভাৱে আগবাঢ়িলে আপোনাৰ ভাল হ'ব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে আজি সকাহ পাব। শিশুটিৰ অগ্ৰগতিত যদি কিছু বাধা আহিলেহেঁতেন, তেন্তে সেইবোৰ আজি আঁতৰিব। আপোনাৰ বিৰোধী কিছুমানে আপোনাক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিব পাৰে। এতিয়া ধনু ৰাশি জাতকৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত আপোনাৰ বাবে এটা ভাল দিন হ'ব পাৰে। আপুনি আজি জ্যেষ্ঠসকলৰ লগত কথা পাতি আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক। আজি কাকো আপুনি ধন ধাৰে নিদিব। আপুনি আপোনাৰ পত্নীৰ সৈতে কিছুমান সৰু কাম আৰম্ভ কৰিব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব পাৰে।
এতিয়া মকৰ ৰাশি মকৰ ৰাশিৰ জাতকৰ আজি ভাগ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে এটা ভাল দিন হ'ব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। পৰিয়ালৰ মানুহে আপোনাৰ কথাক সম্পূৰ্ণ সন্মান দিব। কৰ্মক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব আৰু জনকল্যাণমূলক কামত আপুনি আগবাঢ়ি যাব পাৰিব। কিছুমান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব পাৰিব। এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে লেনদেন বিষয়ত সাৱধান হোৱাৰ দিন। আপুনি নিজৰ দৈনন্দিন কাম কাজ বজাই ৰাখিব লাগিব আৰু স্বাস্থ্যজনিত সমস্যাৰ সৈতে মোকাবিলা কৰিব পাৰে। আজি আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যাবলৈ সুযোগ পাব পাৰে। দ্ৰুত বাহন ব্যৱহাৰ কৰাৰ সময়ত আপুনি সাৱধান হ'ব লাগিব আৰু আপোনাৰ কোনোবা বন্ধুৱে আপোনাৰ লগত কোনো বিষয়ত লৈ তৰ্কত লিপ্ত হ'ব পাৰে। এতিয়া মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত ফলাফল হ'ব। কৰ্মত দলীয় কামৰ জৰিয়তে কাম কৰিলে যিকোনো কাম সময়ৰ আগতে সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো মাটি সম্পৰ্কীয় ক্ৰয় কৰাৰ আপোনাৰ ইচ্ছা আজি প্ৰবল হ'ব পাৰে। আপোনাৰ বিভিন্ন প্ৰচেষ্টাই গতি লাভ কৰিব। নেতৃত্বৰ ক্ষমতা শক্তিশালী হ'ব। অংশীদাৰিত্বৰে যিকোনো কাম কৰিলে আজি ভাল হ'ব। যদি আপুনি আপোনাৰ সন্তানৰ চাকৰিৰ বাবে চিন্তা কৰিছিল তেন্তে তেওঁলোকে হয়তো ভাল চাকৰি এটা পাব পাৰে। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। দৈনিক ৰাশিফল পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।